অংকুৰ নায়াস একাডেমীৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি আমি বিগত বৰ্ষত হৈ যোৱা এডিআৰই 2.0 পিঅ'কিউ কেইটামান আগবঢ়াই আনিছো। আশা কৰো ভিডিঅ'টো আপোনালোকে ভাল পাব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত দুটামান কথা কৈ লওঁ। যিহেতু আছাম পুলিচৰ নটিফিকেশ্যন অলৰেডি আউট হৈছে, চ' আপোনালোকে যিমান পাৰে পিআইকিউবোৰ প্ৰেক্টিচ কৰক। পিআইকিউৱে আপোনালোকক বহুতে হেল্প কৰিব। চ' গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ আজি প্ৰথম প্ৰশ্নটি হৈছে, which of the following countries does not exist presently? নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই? A. ছুইজাৰলেণ্ড, B. চেকস্লোভাকিয়া, C. জাৰ্মানী, D. পলেণ্ড। এই কুৱেশ্যনটো যদি আমি চাওঁ, এই কুৱেশ্যনটো আমি চাবলৈ গ'লে আমি যদি বৰ্তমান নিউজ পেপাৰ পঢ়ি থাকো, তেতিয়া আমি দেখিম যে ছুইজাৰলেণ্ডৰ কথা আমি শুনি থাকো, জাৰ্মানীৰ কথা শুনো, পলেণ্ডৰ কথা শুনো। তিনিখন আমাৰ ইউৰোপ মহাদেশত আছে। কিন্তু আমি নুশুনো একমাত্ৰ চেকস্লোভাকিয়াৰ কথা, কাৰণ বৰ্তমান চেকস্লোভাকিয়া এক্সিষ্ট নকৰে। চ' এই প্ৰশ্নটোৰ এনচাৰ হয় চেকস্লোভাকিয়া। চ' ইয়াৰ অকণমান হিষ্ট্ৰী মই আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছো। 1993 ফাৰ্ষ্ট জানুৱাৰী 1993 চেকস্লোভাকিয়া দেশখন স্প্লিট হ'ল। তাৰ আগলৈকে মেপখন এনেকুৱা আছিল, স্প্লিট হৈ দুখন কাণ্ট্ৰি হ'ল, এখন হ'ল চেক ৰিপাব্লিক আৰু আনখন হ'ল স্লোভাক ৰিপাব্লিক। আৰু এই স্প্লিটটোক কোৱা হয় ভেলভেট ডিফৰ্চ। টাৰ্মটো আপোনালোকে মনত ৰাখিব, অতিকৈ গুৰুত্বপূৰ্ণ টাৰ্ম হয়। আহি যাব পাৰে ভেলভেট ডিফৰ্চ মানে কোনখন কাণ্ট্ৰিৰ স্প্লিটটোক কোৱা হয়। তো আপোনালোকে তেতিয়া আশা কৰো পাৰিব, চেক ৰিপাব্লিক আৰু স্লোভাক ৰিপাব্লিক। ঠিক আছে, এতিয়া আমি দ্বিতীয়টো প্ৰশ্নটোলৈ আগবাঢ়ো। প্ৰশ্নটো সুধিছে, which state is the official sponsor of hockey team of India? কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? A. পাঞ্জাৱ, B. ওড়িশা, C. হাৰিয়ানা, D. উত্তৰ প্ৰদেশ। চ' এই এনচাৰটোলৈ যোৱা আগত মই আমাৰ হকীৰ কথা দুটামান কৈ লওঁ। হকী আমাৰ নেশ্যনেল স্পৰ্টছ হয়, নহয় জানো? নেশ্যনেল স্পৰ্টছ হয়। চ' আমি আমাৰ নেশ্যনেল স্পৰ্টছৰ কথাটো জানাটো অতিকৈ প্ৰয়োজন। চ' নেশ্যনেল স্পৰ্টছ বুলি ক'লে আমাৰ হকীত আমি জানিব লাগিব ফেমাছ প্লেয়াৰবোৰৰ নাম, ইণ্ডিয়াত হকীত অলিম্পিক্সত পাৰফৰ্মেঞ্চবোৰ কেনেকুৱা। ঠিক আছে, লগতে তোমালোকে জানিব লাগিব ইয়াৰ লগত কেনেকুৱা ধৰণৰ কাপবোৰ ৰিলেটেড আছে, কাপবোৰৰ নাম জানিব লাগিব। চ' এই প্ৰশ্নটোৰ এনচাৰ হ'ব বি, ওড়িশা। ঠিক আছে, চ' অকণমান দেখাই দিছো তোমালোকক, চোৱা। ওড়িশা গভৰ্ণমেণ্টে 2018 চনৰ পৰা 2033 চনলৈকে হকী ইণ্ডিয়াৰ লগত এটা কন্ট্ৰেক্ট চাইন কৰিছে। কন্ট্ৰেক্টটোত মতে ওড়িশা গভৰ্ণমেণ্টে ওমেন হকী টিম আৰু ফিমেল হকী টিমক স্পন্সৰ কৰিব, লগতে ডেভেলপমেণ্ট এক্টিভিটিজৰ কাৰণে মানে ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ দিবৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব। আৰু সেইবোৰ কৰাৰ কাৰণেই আমাৰ হকী এতিয়া বৰ্তমান বহুত ভাল হৈছে, আগতকৈ ইম্প্ৰুভ হৈছে। অলিম্পিক্সত ৰিচেণ্ট অলিম্পিক্সত মেডেলো পাইছে। চ' তোমালোকে অলপ হকীৰ কথা ভালকে চাবা। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ যাওঁ। ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি দ্য কনচেপ্ট অফ ৰেচিডুৱেল পাৱাৰ্ছ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ বিন বৰ'ড? ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে? এ. বেলজিয়াম, বি. কানাডা, চি. ফ্ৰান্স, ডি. ছুইজাৰলেণ্ড। চ' এই প্ৰশ্নটো এনেকুৱা ধৰণৰ প্ৰশ্ন একচুৱেলি কম্পিটিটিভ এক্সামত আহিয়ে থাকে। চ' এই প্ৰশ্নটো সুধিছে ৰেচিডুৱেল পাৱাৰ ক'ৰ পৰা লোৱা হৈছে? ৰেচিডুৱেল পাৱাৰ বুলি ক'ব গ'লে এই প্ৰশ্নটোৰ এনচাৰ হ'ব কানাডা। আমি জানো আমাৰ কনষ্টিটিউশ্যনখন বহুত কাণ্ট্ৰিৰ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰা হৈছে। চ' সেইখিনি মই লিষ্টখন তোমালোকক নেক্সট শ্লাইডটোত দি দিছো, তোমালোকে ভালকে চাই ল'বা। বাৰে প্ৰতি এইখিনি ৰিপিটেড কুৱেশ্যন আহিয়ে থাকে। চ' আমাৰ কানাডাৰ কথা সুধিছিল, কানাডাৰ ৰেচিডুৱেল পাৱাৰ ইয়াৰ পৰা লৈছে, কানাডাৰ পৰা। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট সুধিছে, হু এমংছ দ্য ফলোয়িং ইজ এ ৰেচলাৰ? নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? এ. বাইচুং ভুটীয়া, বি. লভলীনা বৰগোহাঁই, চি. সুশীল কুমাৰ, ডি. কৰ্ণম মল্লেশ্বৰী। চ' অকণমান চাৰিজনৰ কথা অকণমান জানি লওঁ আহা। বাইচুং ভুটীয়া এজন ফেমাছ ফুটবল প্লেয়াৰ হয়, তেওঁ ইণ্ডিয়াৰ কেপ্টেইনো আছিলে।
লাভলীনা বৰগোহাঁইতো আমাৰ অসমৰ সন্তানে হয়। তেওঁ টকিঅ' অলিম্পিক্সত মেডেল পাইছিলে বক্সিঙত। তেওঁ প্ৰথম ফিমেল। সুশীল কুমাৰ ডাবল অলিম্পিক মেডেলিষ্ট হয়। তেওঁ 2008 চনত পালে ব্ৰঞ্জ মেডেল, 2012 চনত পালে চিলভাৰ মেডেল। আৰু কৰ্ণম মালেশ্বৰীয়ে 2000 চনৰ চিডনী অলিম্পিক্সত ৱেইট লিফটিঙত মেডেল পাইছিলে। এওঁলোকৰ বিষয়ে তোমালোকে অকণমান চাই ল'বা। আৰু অলিম্পিক্সত ইণ্ডিয়াৰ পাৰফৰ্মেঞ্চবোৰ তোমালোকে যিমান পাৰা চাই ল'বা। টোটেল মেডেল কিমান পাইছে, কোনে কোনে মেডেল পাইছে, কোনটো ইয়াৰত কি অলিম্পিক্স হৈছিল, ভালকে চাই ল'বা। ঠিক আছে? এই প্ৰশ্নটোৰ এনচাৰ আছিল কোন ৰেচলাৰ সুধিছিলে। চ' এনচাৰ হ'ব চি সুশীল কুমাৰ। চ' আমি আজি আমাৰ শেষৰ প্ৰশ্নটোলৈ আহিছো। হুইচ অফ দ্য ফলোয়িং ট্ৰেভেলাৰ্ছ হেড ভিজিটেড কামৰূপা কিংডম? নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজাকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? এ ফাহিয়ান, বি হিউৱেন চাং, চি আল বিৰুনি, ডি মাৰ্কো পল'। চ' এই প্ৰশ্নটোৰ এনচাৰ হয় হিউৱেন চাং। আমি জানো হিউৱেন চাং 640 পৰা 642 এডি ভিতৰত অসমলৈ আহিছিল। তেতিয়া আমাৰ ৰজা আছিলে কুমাৰ ভাস্কৰ বৰ্মন। তোমালোকে এটা এনচাৰ মোক এটা প্ৰশ্ন কৰিম, তাৰ কমেণ্টত এনচাৰ দিবাচোন। যেতিয়া হিউৱেন চাং উভতি গৈছিলে তেতিয়া ভাস্কৰ বৰ্মনে তেওঁক কি গিফ্ট দিছিলে? ঠিক আছে? লগতে আমি হিউৱেন চাঙৰ এখন তেওঁৰ ডকুমেণ্ট আছে, তেওঁত সেই সময়ৰ অসমৰ বৰ্ণনা দিয়া আছে। সেইখন নাম পাৰিলেও তোমালোকে কমেণ্ট জনাবাচোন। ঠিক আছে বাৰু, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো। আশা কৰোঁ ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পাইছা, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আমিও চেষ্টা কৰি থাকিম এনেকুৱা ধৰণৰ PYQ কুৱেশ্যনছ তোমালোকলৈ আগবঢ়াই থাকোঁ।